والصلاة والسلام على رسوله الكريم وعلى آله وصحبه أجمعين إلى يوم الدين رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم يا أيها الذين آمنوا كتب عليكم الصيام كما كتب على الذين من قبلكم لعلكم تتقون صدق الله العلي العظيم রমজানৰ ৰোজা কেতিয়া ফৰজ হয় এই সম্পৰ্কে মই দুটা কথা তুলি ধৰিব বিচাৰিছোঁ। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নবুৱত প্ৰাপ্তিৰ পাছত বিশেষকৈ নামাজৰ ওপৰতহে গুৰুত্ব আছিল। ইয়াৰ মাজতো ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম আৰু মুমিনসকলে প্ৰত্যেক চন্দ্ৰ মাহৰ 13, 14 আৰু 15 তাৰিখ ৰোজা ৰাখিছিল, কিন্তু ইয়াৰ কোনো বাধ্যবাধকতা নাছিল, কাৰণ নবীসকলে এই ৰোজা ৰাখিছিল। হিজৰী চনৰ দ্বিতীয় বছৰত সূৰা বাকাৰাৰ 183 নম্বৰ আয়াতৰ জৰিয়তে ৰমজানৰ এক মাহ ৰোজা ৰখাটো ফৰজ কৰি দিয়া হয়। এই মাহৰ যথেষ্ট মৰ্যাদা, গুৰুত্ব আৰু বৰকত আছে। ইয়াৰ কাৰণ হ'ল এই মাহতেই শেষৰ 10 দিনৰ যিকোনো এটা বেজোৰ ৰাতিত পবিত্ৰ কুৰআন শ্বৰীফ নাজিল হয়, যি ৰাতিটোক লাইলাতুল কদৰ বুলি কোৱা হয়। সেয়ে আল্লাহৰ বাণী পবিত্ৰ কুৰআনৰ সন্মানাৰ্থে এক মাহ ৰোজা ৰখাটো ফৰজ বা একান্তই কৰ্তব্য বুলি কোৱা হৈছে। সকলো বালিগ, সুস্থ আৰু মুমিন পুৰুষ মহিলা সকলোৱে ৰোজা ৰাখিব লাগিব। অৱশ্যে বেমাৰী আৰু প্ৰৱাসীসকলৰ কাৰণে প্ৰয়োজনত ৰোজা ভাঙাৰ অনুমতি আছে, কিন্তু পৰৱৰ্তী ৰমজান অহাৰ আগত তাৰ কাজা আদায় কৰিব লাগিব। পবিত্ৰ কুৰআনৰ জৰিয়তে মানৱ জাতিক সম্পূৰ্ণ হিদায়ত আৰু সঠিক পথ দেখুওৱা হৈছে। লগতে হক আৰু বাতিলৰ পাৰ্থক্যও নিৰ্ণয় কৰা হৈছে। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, ৰমজান হ'ল ধৈৰ্যৰ মাহ আৰু ধৈৰ্যৰ পুৰস্কাৰ হৈছে একমাত্ৰ জান্নাত। ইয়াৰ জৰিয়তে আমি এটা ডাঙৰ শিক্ষা পাওঁ। জীৱন যাপন আৰু সমাজৰ কাৰণে ধৈৰ্যৰ অতি আৱশ্যক, যি আমি ৰোজাৰ মাধ্যমতহে পাওঁ। তাৰোপৰি দুখীয়া মানুহৰ প্ৰতি এটা সহানুভূতি তৈয়াৰ হয়। দুখীয়া মানুহক মৰম স্নেহ কৰাৰ কাৰণে কঠিন অন্তৰৰ মানুহৰ অন্তৰতো কোমলতা আহি পৰে, কাৰণ তেওঁলোক উপবাসৰ অনুভূতি বুজি পায়। ইয়াৰ উপৰিও শুদ্ধ অন্তকৰণেৰে ৰোজা ৰাখিলে জীৱনৰ সকলো গুনাহ মাফ কৰি দিয়া হয়, লগতে মৰ্যাদাও বঢ়াই দিয়া হয়। অন্য মাহৰ নফল ইবাদত এই মাহৰ ফৰজ হিচাপে গণ্য হয় আৰু ফৰজক 70 গুণ মৰ্যাদা বঢ়াই দিয়া হয়। মুঠ কথা, এই ৰোজাৰ জৰিয়তে দুনিয়া আৰু আখিৰাত উভয় জগততেই কল্যাণ নিহিত হৈ আছে। আজিৰ ভিডিঅ'টো ইমানেই।